Sample Perl Programmer Spoken Tutorial tule swagatom. এই টিউটোৰিয়েলটোত আমি এটা sample Perl programত এতিয়ালৈকে সামৰা সকলো প্ৰধান টপিকছক সংলগ্ন কৰিবলৈ শিকিম। এই টিউটোৰিয়েলটো ৰেকৰ্ড কৰিবলৈ মই ব্যৱহাৰ কৰিছো Ubuntu Linux 12.04 অপাৰেটিং সিস্টেম, Perl 5142 আৰু gedit টেক্সট এডিটৰ। আপুনি নিজৰ পছন্দৰ যিকোনো টেক্সট এডিটৰ ব্যৱহাৰ কৰিব পাৰে। আগতীয়াকৈ আপোনাৰ Perl programmingৰ কাম কৰা জ্ঞান থাকিব লাগিব। যদি নাই তেন্তে সংগত Perl স্পোকেন টিউটোৰিয়েলছৰ বাবে এই ওয়েবসাইট চাওক। Sample Perl programটোৱে অঞ্চল এটাৰ বিভিন্ন ওয়েদাৰ ফৰকাষ্ট ৰিপৰ্টৰ আউটপুট দিব। weather.pm হৈছে এটা মডিউল ফাইল যাৰ এটা জটিল ডাটা ষ্ট্ৰাকচাৰ আছে এই প্ৰগ্ৰামটোৰ বাবে প্ৰয়োজনীয় ডাটা ধৰি ৰাখিবলৈ। ইয়াত লগতে বহুতো ফাংচনছ আছে ৰিপৰ্ট জেনেৰেট কৰিবলৈ। weather_report.pl হৈছে Perl program যি এই মডিউল ফাইলটো ব্যৱহাৰ কৰে প্ৰয়োজনীয় আউটপুটটো দিবলৈ। একে কোড ফাইলছ আমাৰ ওয়েবসাইটৰ এই ভিডিওটোত উপলব্ধ। কোড ফাইল লিংকত দিয়া ফাইলছ ডাউনলোড আৰু আনজিপ কৰক। এতিয়া আহক আমাৰ sample Perl program weather.pm চাওঁ। এই প্ৰগ্ৰামটোত কোডৰ ব্লকটো নেমস্পেচ weatherৰ তলত আছে। Perlএ নেমস্পেচক পেকেজ কিৱৰ্ডটো ব্যৱহাৰ কৰি ইমপ্লিমেন্ট কৰে। begin ব্লক কম্পাইল আৰু এক্সিকিউট হয় মেইন প্ৰগ্ৰামটোৰ আগতে। এক্সপোৰ্টে মডিউলছৰ ফাংচনছ আৰু ভেৰিয়েবলছক ইউজাৰৰ নেমস্পেচলৈ এক্সপোৰ্ট কৰিবলৈ অনুমতি দিয়ে। @export আৰু @export_ok হৈছে এক্সপোৰ্ট অপাৰেচনত ব্যৱহৃত দুটা মেইন ভেৰিয়েবল। @exportত মডিউলটোৰ সাবৰুটিন আৰু ভেৰিয়েবলৰ লিষ্ট থাকে। এইবোৰ কলাৰৰ নেমস্পেচত এক্সপোৰ্ট হ'ব। @export_ok এ চিম্বলছ এক্সপোৰ্ট কৰে ডিমাণ্ডৰ বেচিছত। ইয়াত মই ৰেফাৰেন্সেছ ব্যৱহৃত কৰিছো জটিল ডাটা ষ্ট্ৰাকচাৰ বনাবলৈ weather ৰিপৰ্ট এটাৰ বাবে প্ৰয়োজনীয় ডাটা ধৰিবলৈ। $weather_report হৈছে এটা হেছ ৰেফাৰেন্স। প্লেচ আৰু n ষ্টেটৰ স্কেলাৰ মান আছে। উইকলি হৈছে হেছ ৰেফাৰেন্সৰ হেছ। প্ৰতিটো সপ্তাহৰ দিনৰ 4টা কিজ আছে। max_temp, min_temp, sunrise, sunset। record_time হৈছে এটা এৰে ৰেফাৰেন্স দুটা ইনডেক্স মানৰ সৈতে। মোৰ কিছু সাবৰুটিনছ আছে বিভিন্ন অপচনছৰ weather ৰিপৰ্ট দৰ্শিত কৰিবলৈ। আহক এটা এটাকৈ চাওঁ। এই ফাংচনে হেডাৰ তথ্যটো প্ৰিন্ট কৰে যেনে ৰিপৰ্ট, প্লেচ, ষ্টেট আৰু বৰ্তমান তাৰিখৰ হেডাৰটো। এতিয়া আহক পাছৰ ফাংচনটো চাওঁ display_daily_report। এই ফাংচনে পৰ্দাত দৈনিক ৰিপৰ্ট প্ৰিন্ট কৰে উইকডে ইনপুটৰ ওপৰত নিৰ্ভৰ কৰি। আমি shift ফাংচনটো ব্যৱহাৰ কৰি এটা সাবৰুটিন পঠোৱা পাৰামিটাৰক উদ্ধাৰ কৰোঁ। মই trim ফাংচনটো ব্যৱহাৰ কৰিছো পাৰামিটাৰ মানটোৰ লিডিং আৰু ট্ৰেইলিং স্পেচক আঁতৰাবলৈ। এইটো হৈছে trim ফাংচনটোৰ কোড। lc ফাংচনে প্ৰদত্ত ইনপুটটোৰ লোৱাৰ কেছ ভাৰ্চন এটা ঘূৰায়। ই কেছ সেনচিভিটিক অৱজ্ঞা কৰিবলৈ ব্যৱহৃত হয়। মেইন প্ৰগ্ৰামটোৱে পাৰামিটাৰ হিচাপে পঠোৱা উইকডেটো এটা লোকেল ভেৰিয়েবল $week_day লৈ সংলগ্ন হয়। তলৰ প্ৰিন্ট স্টেটমেন্টটোৱে এটা সূচিত উইকডে লৈ সংগতি ৰাখি ডাটাটো প্ৰিন্ট কৰিব। আমি $weather_reportত মান এটাক ডিৰেফাৰেন্স কৰিবলৈ এৰো অপাৰেটৰটো ব্যৱহাৰ কৰিছো। ৰেফাৰেন্সৰ সৈতে কাম কৰোতে আমি ডিৰেফাৰেন্স কৰি থকা ডাটা টাইপটো বুজিব লাগিব। যদি ই এটা হেছ হয় আমি কিটো মাজু বন্ধনীত পঠাব লাগিব। যদি ই এটা এৰে হয় আমি ইনডেক্স ভ্যালুৰ সৈতে বৰ বন্ধনী ব্যৱহাৰ কৰিব লাগিব। Perlৰ ৰিটাৰ্ন ফাংচনে মান এটা ঘূৰায়। মেইন প্ৰগ্ৰামটোত ফাংচনৰ ষ্টেটাছ চাবলৈ ইয়াক ব্যৱহাৰ কৰিব পাৰি। পাছৰ ফাংচনটো হৈছে write_daily_report। এই ফাংচনে আউটপুট ৰিপৰ্টটো ফাইল এটাত প্ৰিন্ট কৰিব। ওপেন ফাংচনে গ্ৰেটাৰ দেন চিনৰ সৈতে ৰাইট মোডক সূচিত কৰে। ফাইল নেমটো weekday name আৰু .txt এক্সটেনশনৰ সৈতে তৈয়াৰ হয়। প্ৰিন্ট স্টেটমেন্টে প্ৰদত্ত weekday এটাৰ লগত সংগত ডাটাক ফাইল এটালৈ প্ৰিন্ট কৰিব।
ই সাপ্তাহিক ৰিপোৰ্ট প্ৰিন্ট কৰে মই for each loop এটা ডিক্লেয়াৰ কৰিলো hash referenceৰ প্ৰতিটো weekday লুপ কৰিবলৈ মই মাজু বন্ধনী ব্যৱহাৰ কৰিছো hash referenceক ৰিপ্ৰেজেন্ট কৰিবলৈ আৰু ডিৰেফাৰেন্সলৈ এৰো অপাৰেটৰ মই keys inbuilt ফাংচন ব্যৱহাৰ কৰিছো hashৰ keys লুপ কৰিবলৈ display underscore daily underscore report ফাংচনে hashৰ প্ৰত্যেকটো উপাদান প্ৰিন্ট কৰিব এতিয়া আহক আমি এটা পাৰ্ল প্ৰগ্ৰাম চাও weather_report.pl যত আমি এই মডিউল ফাইল weather.pm ক ব্যৱহাৰ কৰিম ইয়াত use strict আৰু use warnings হৈছে কম্পাইলাৰ ফ্লেগছ যি কমন প্ৰগ্ৰামিং ভুলক অৱজ্ঞা কৰিবলৈ সহায় কৰে use weather semicolon ইয়াত weather হৈছে এটা মডিউল নেম যাক মই প্ৰগ্ৰামটোত ব্যৱহাৰ কৰিছো আমি ইতিমধ্যে দেখিছো যে এই প্ৰগ্ৰামটোৰ বাবে প্ৰয়োজনীয় ফাংচনছ এই মডিউলটোত জমা হৈ আছে ইয়াত .pm ফাইল এক্সটেনশন দিয়াৰ প্ৰয়োজন নাই এই প্ৰগ্ৰামটোত মই প্ৰদত্ত অপচনৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন ৰিপোৰ্টছ প্ৰিন্ট কৰিম ইউজাৰে অপচন এটা এন্টাৰ কৰিব লাগিব প্ৰিন্ট কৰিবলৈ এটা নিৰ্দিষ্ট উইকডেৰ দৈনিক ওয়েদাৰ ৰিপোৰ্ট এটা নিৰ্দিষ্ট উইকডেৰ দৈনিক ওয়েদাৰ ৰিপোৰ্ট এটা আউটপুট ফাইললৈ সাপ্তাহিক ওয়েদাৰ ৰিপোৰ্ট যদি অপচন 1 টিপা হয় ই ইউজাৰক সপ্তাহৰ দিনটো এন্টাৰ কৰিবলৈ ক'ব ডায়মণ্ড অপাৰেটৰে stdinৰ পৰা পঢ়িব যি হৈছে কিবৰ্ডৰ পৰা উদাহৰণস্বৰূপে যদি ইউজাৰে এন্টাৰ কৰে মনডে তেন্তে ই এটা ভেৰিয়েবল $day অপচনলৈ সংলগ্ন হ'ব যি হৈছে এটা লোকেল ভেৰিয়েবল পাছত আমি দুটা ফাংচন কল কৰা দেখিছো display_header আৰু display_daily_report এই ফাইলৰ use weather statementটোৰ সৈতে আমি weather.pm ত সকলো ফাংচনছ এক্সপোৰ্ট কৰিলো গতিকে পেকেজ এটাত ফাংচনছ ৰেফাৰ কৰাৰ প্ৰয়োজন নাই : পেকেজ কোৱালিফায়াৰ ব্যৱহাৰ কৰি এতিয়া আহক পাছৰ অপচনটো চাও যদি অপচন 2 টিপা হয় ই ইউজাৰক সপ্তাহৰ দিনক এন্টাৰ কৰিবলৈ ক'ব $day অপচনক ইনপুট প্যাৰামিটাৰ হিচাপে ফাংচন write_daily_report লৈ পঠোৱা হয় ফাংচনটোৰ পৰা ৰিটাৰ্ণ মান $result ভেৰিয়েবলটোত জমা হয় প্ৰিন্ট স্টেটমেন্টে ইউজাৰক আউটপুটটোৰ বাবে টেক্সট ফাইলটো চাবলৈ কয় ফাইল নেমটো সপ্তাহৰ দিনটোৰ সৈতে তৈয়াৰ হয় .txt আউটপুট ফাইল হিচাপে যদি অপচন 3 টিপা হয় ই সম্পূৰ্ণ সপ্তাহটোৰ বাবে ওয়েদাৰ ৰিপোৰ্ট প্ৰিন্ট কৰে display_weekly_report হৈছে সাপ্তাহিক ৰিপোৰ্টৰ ফাংচন নাম এই প্ৰিন্ট স্টেটমেন্টে এডাল হৰিজন্টেল লাইন আকে প্ৰদত্ত বাৰৰ বাবে ই মাত্ৰ ৰিপোৰ্টটো দেখিবলৈ ভাল কৰে শেষত যদি অপচনটো 4 হয় ই প্ৰগ্ৰামটো বন্ধ কৰিব যদি সূচিত কৰাৰ বাদে আন কিবা অপচন দিয়া হয় প্ৰিন্ট স্টেটমেন্টে কয় ইনকাৰেক্ট অপচন ইয়াত 0 এক্সিট মানটোৱে প্ৰগ্ৰামটো সফলভাৱে চলাক সূচায় এক্সিট মানটো 0তকৈ বেলেগ হলে বুজায় যে কিবা ধৰণৰ এৰৰ এটা হৈছে এতিয়া আহক প্ৰগ্ৰামটো এক্সিকিউট কৰো টাৰ্মিনেলটোলৈ যাওক আৰু লিখক perl weather_report.pl আৰু এন্টাৰ টিপক আমি পৰ্দাত চাৰিটা অপচন দেখিলো 1 লিখক আৰু এন্টাৰ টিপক আমাক সপ্তাহৰ দিন এটা এন্টাৰ কৰিবলৈ খুধিছে মই মনডে লিখিম আৰু এন্টাৰ টিপক এইটো হৈছে display_header ফাংচনৰ পৰা জেনাৰেট হোৱা হেডাৰ আউটপুট এতিয়া আমি সোমবাৰৰ ওয়েদাৰ ৰিপোৰ্টটো দেখিছো এতিয়া মই প্ৰগ্ৰামটো পুনৰবাৰ এক্সিকিউট কৰিম আন অপচনছ ব্যাখ্যা কৰিবলৈ 2 লিখক আৰু এন্টাৰ টিপক প্ৰম্পটত আমি যিকোনো সপ্তাহৰ দিন লিখিব লাগিব মই ওয়েডনেসডে লিখিম আৰু এন্টাৰ টিপক আমি মেছেজ এটা দেখিছো প্লিজ চেক the file wednesday.txt for report output আউটপুটটো এই টেক্সট ফাইলত লিখা হৈছে আহক আমি ফাইলটো খুলো আৰু উপাদান চাও লিখক gedit wednesday.txt আৰু এন্টাৰ টিপক আউটপুটটো এন্টাৰ কৰা সপ্তাহৰ দিনৰ নাম txt এক্সটেনশনৰ সৈতে বনিছে এতিয়া আহক আমি পাছৰ অপচনটো চাও টাৰ্মিনেলটোলৈ যাওক আৰু লিখক
perl weather_report.pl আৰু এন্টাৰ টিপক 3 লিখক আৰু এন্টাৰ টিপক এইবাৰ আমি সাপ্তাহিক ওয়েদাৰ ৰিপোৰ্টটো দেখিছো হেশ কিজ আৰু হেশ ভ্যালু এটা ৰেন্ডম অৰ্ডাৰত জমা হৈছে গতিকে দৰ্শিত আউটপুটটো সিহঁত যোগ কৰা অৰ্ডাৰত হোৱা নাই ইয়াৰ সৈতে আমি এই টিউটৰিয়েলটোৰ শেষ পালোহি আমি মূলভাৱ চাওঁ এই টিউটৰিয়েলটোত আমি এটা চেম্পল পাৰ্ল প্ৰগ্ৰাম দেখিলো আমাৰ আগৰ টিউটৰিয়েলছৰ প্ৰধান টপিকছ সামৰি এটা এছাইনমেন্ট হিচাপে এটা একেধৰণৰ পাৰ্ল প্ৰগ্ৰাম employee_report.pl লিখক এমপ্লয়ী salary designation department leave balance সবিশেষ দৰ্শিত কৰিবলৈ এমপ্লয়ী ID বা এমপ্লয়ী নেম ইনপুট হিচাপে পঠাওক employee.pm ফাইলটোৰ মডিউলত প্ৰয়োজনীয় ফাংচনছ লিখক তলৰ সংযোজনত থকা কথাচিত্ৰটোৱে স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ মূলভাৱ দৰ্শায় ইয়াক ডাউনলোড কৰক আৰু চাওক আমি কৰ্মশালা পাতো আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ দিওঁ অধিক জানিবলৈ অনুগ্ৰহ কৰি আমালৈ লিখক স্পোকেন টিউটৰিয়েল প্ৰকল্প ভাৰত চৰকাৰৰ NMEICT MHRD দ্বাৰা সমৰ্থিত এই মিছনৰ বিষয়ে অধিক তথ্য এই সংযোজনত উপলব্ধ মই মৌচুম হাজৰিকা সংযোগ কৰাৰ বাবে ধন্যবাদ